জৰিয়তে আমি তেখেতৰ মানৱতা প্ৰেম সাংস্কৃতিক সম্প্ৰীতি আৰু ৰাষ্ট্ৰীয় একতাক চিৰস্থায়ী বাৰ্তা উদযাপন কৰিম। সবল চাহ জনগোষ্ঠী অসমৰ চাহ বাগিচাৰ কল্যাণ। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে পূৰ্বৰ কাৰ্যকালত আমাৰ চৰকাৰে বহু প্ৰজন্ম ধৰি একেবোৰ শ্ৰমিক লাইনতে বসবাস কৰি অহা চাহ বাগিচাৰ জনগোষ্ঠীসমূহে সন্মুখীন হোৱা অনিশ্চয়তাক অন্ত পেলাবলৈ এক গুৰুত্বপূৰ্ণ আইন গ্ৰহণ কৰিছিল। সমগ্ৰ অসমৰ প্ৰায় 30,000 চাহ বাগিচাৰ পৰিয়ালে অভিলেখ সময়ৰ ভিতৰত ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিপূৰ্বে আন 250খন চাহ বাগিচাৰ জৰীপৰ কাম আৰম্ভ হৈছে আৰু এই বিত্তীয় বৰ্ষতে আমাৰ চৰকাৰে অতিৰিক্ত 1,14,000 পৰিয়ালক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব। মই অতি আনন্দৰে জনাব বিচাৰোঁ যে ভাৰত চৰকাৰে চাহ বাগিচাৰ যোগ্য শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদানৰ সুবিধা কৰাৰ বাবে এক নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদাৰতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 5 বছৰৰ ভিতৰত আমি নিশ্চিত কৰিম যাতে অসমৰ 3,50,000 চাহ বাগিচাৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালে নিজৰ ভূমিৰ অধিকাৰ স্বত্ব লাভ কৰে। অধ্যক্ষ মহোদয়, মই চাহ উদ্যোগসমূহৰ পৰা সংগ্ৰহ কৰা কৃষি আয়কৰ সমগ্ৰ ধন এতিয়াৰে পৰা কেৱল চাহ বাগিচাৰ জনগোষ্ঠীসমূহৰ কল্যাণ আৰু উন্নয়নৰ বাবে সুকীয়াকৈ সংৰক্ষণ কৰি ৰখা হ'ব। কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি। কৰ্মচাৰীৰ কল্যাণ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি